আচলতে বিৰোধী বোলা কোনো বস্তু নাই। আচলতে বিৰোধীৰ কথা আচলতে আমি অলপ চলপ প্ৰচাৰ কৰি আছোঁ। আজি এনেকুৱাকৈ বিৰোধীৰ কথা, বিৰোধী ক'ত আছে এতিয়া? কংগ্ৰেছে হওক বা কমিউনিষ্টে হওক, কোনো ঠাইত বিৰোধী নাই। তথাপি যিহেতু গণতন্ত্ৰ, এইটো আমি সন্মান জনাই নিৰ্বাচনত অংশগ্ৰহণ কৰিছোঁ। সকলো ৰাইজে আমি ইতিমধ্যে ভোটত অংশগ্ৰহণ নকৰোঁতে বহুতোক আমি আনকণ্টেষ্ট জিকালে। আৰু বাকী যিসমূহত আমি নিৰ্বাচন খেলি আছোঁ, সকলো চিট ভাৰতীয় জনতা পাৰ্টি আৰু অসম গণ পৰিষদৰ প্ৰাৰ্থীয়ে জয়যুক্ত হ'ব। আমাৰ অৰবিন্দ বৰ্মন ডাঙৰীয়া বিপুল ভোটত জয়যুক্ত হ'ব। কাৰণ কিয় এই অঞ্চলৰ ৰাইজৰ লগতে বৃহত্তৰ সৰুপেটা ভৱানীপুৰ অঞ্চলৰ ৰাইজে স্বাভিমানী ৰাইজ, অসমীয়া স্বাভিমান তেওঁলোকৰ হৃদয়ত আছে, সনাতনী স্বাভিমান তেওঁলোকৰ হৃদয়ত আছে। গতিকে অৰবিন্দ বৰ্মন ডাঙৰীয়া আগন্তুক দিনত জয়লাভ কৰাৰ পিছত নিশ্চিত ৰূপত এই অঞ্চলৰ সৰ্বাংগ সুন্দৰ কৰাৰ কাৰণে প্ৰয়াস কৰিব। প্ৰতিটো আঞ্চলিক পঞ্চায়তো জয়লাভ কৰিব। আমি গাঁৱৰ ৰাইজক আহ্বান জনাইছোঁ, এইবাৰ যাতে ভাল মেম্বাৰ যাতে চিলেক্ট কৰে। আৰু যাৰ কাৰণে আমি নিজে এইবাৰ আইন প্ৰণয়ন কৰি আমি কোনো ধৰণৰ দলীয় প্ৰতীকৰ ব্যৱস্থা নকৰি আমি সকলোকে নিৰ্দলীয়ভাৱে ৰাইজক ক্ষমতা দিছোঁ। কাৰণ কিয় পূৰ্বতে পাৰ্টীয়ে যেতিয়া টিকট দিয়ে, বিভিন্ন কাৰণত দলীয় মানুহক ৰাইজে নিৰ্বাচিত কৰাই বা কৰিবলৈ বাধ্য হয়। এইবাৰ আমি সেই ব্যৱস্থা নোহোৱা কৰি দিছোঁ। আমি এইবাৰ পোনপটীয়াকৈ ৰাইজক দায়িত্ব অৰ্পণ কৰিছোঁ, যাতে তেওঁলোকে যে নিজাকৈ যাতে বিবেক ভোট এপ্লাই কৰি যাতে ভাল মানে দহটা যাতে প্ৰাৰ্থী যাতে প্ৰতিটো খণ্ডত যে নিৰ্বাচিত কৰে, আমি সেইটো আহ্বান জনাইছোঁ। মানে চেয়াৰমেন পদৰ দায়িত্বটো হৈছে আচলতে আমাৰ যিকেইটা জিলা পৰিষদৰ সদস্য। তথাপি যিহেতু দায়িত্বত আছোঁ, গতিকে আগন্তুক দিনত এই জিলা পৰিষদৰ পৰা অধিক ভোট যদি পায়, পাৰ্চেণ্টেজৰ ভিতৰত যদি মধ্য বজালী, দক্ষিণ বজালীৰ পৰা হওক বা আমাৰ উত্তৰ বজালীৰ হওক বা দক্ষিণ পশ্চিম বজালীত পাৰ্চেণ্টেজ ৱাইজত যদি ভোট পায়, তেতিয়াহ'লে তেওঁ চেয়াৰমেন হ'ব। মন্ত্ৰী মহোদয়ক মই ধন্যবাদ জনাম। তাৰ আগতে মই ধন্যবাদ জনাম তেখেতে যিটো কথা কৈছে যে পাৰ্চেণ্টেজ আৰু বেছি ভোট, এইখিনি আমাৰ সমষ্টিটোত ভৱানীপুৰ আৰু সৰুপেটা জিলা পৰিষদৰ এই প্ৰাৰ্থীগৰাকী যিটো ক্ষেত্ৰত যদি অধিকাংশ ভোটে তেতিয়া দিব। গতিকে সেইকাৰণে এই ভোটাৰ ৰাইজক মই অনুৰোধ জনাওঁ যে যিটো মোক চেয়াৰমেন কৰা কথাটো কৈছে, সেই চেয়াৰমেনটো হ'ব আমাৰ ভোটাৰ ৰাইজৰ ওপৰত। ভোটাৰ ৰাইজে যদি অধিক সংখ্যক পাৰ্চেণ্টেজত বেছি ভোট দিব পাৰে চেষ্টা কৰে, তেতিয়াহ'লে মই এই সমষ্টিটোত জিলা পৰিষদ সমষ্টিটো কাম কৰিব সুবিধা পাম। এইখিনি মই ক'ব লগা। ৰাইজৰ সঁহাৰিটো গুৰুত্বপূৰ্ণ সঁহাৰি। আপোনালোকে আজি সভাখনত দেখিছে, বিভিন্ন গাঁৱত গৈছোঁ, এই গাঁওবিলাকত একেই কথা। বহুত ভোটত জিতিম, মই সংখ্যাটো ক'ব নোৱাৰোঁ, বহুত ভোটত জিতিম।